হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম বহুত ইম্পৰ্টেণ্ট টপিকছ এটাৰ ওপৰত পঢ়াৰ টাইম টেবুল। অৰ্থাৎ পঢ়াৰ টাইম টেবুলটো কেনেকৈ হ'লে তোমালোকে ধুনীয়াকৈ ৰিজাল্ট কৰিব পাৰিবা। চোৱা, এইটোত মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ। এইটো ভিডিঅ'ত তোমালোকে চাই থাকা খালি। চোৱা, পঢ়াৰ একো টাইম টেবুল নাই। পঢ়াৰ টাইম টেবুল নিজৰ লগত। কেনেকুৱা নিজৰ লগত? চোৱা, তুমি কি কৰিবা, ৰাতিপুৱা তোমালোকে বা ৰাতি তোমালোকে যিমান সময়লৈকে পাৰা পঢ়িবা। তোমালোকে ৰাতি 7 বজাৰ 7টাৰ অৰ্থাৎ 7ৰ পৰা 8 ঘণ্টা তোমালোকে টোপনি মাৰিবা। তেতিয়া তোমাৰ ব্ৰেইন সুস্থ হৈ থাকিব। কেই ঘণ্টা টোপনি মাৰিবা? 7ৰ পৰা 8 ঘণ্টা টোপনি মাৰিবা। গা ধুবা আৰু তোমালোকে খাবা। এইখিনি কাম, এই 3টা কাম, আৰু বাকী সময়খিনি তোমালোকে লিখা পঢ়াত লগাই দিয়া। বাছ, টোপনিটো কিন্তু 7ৰ পৰা 8 ঘণ্টা তোমালোকে মিছ নকৰিবা। কিছুমান ছাত্ৰ ৰাতি 2 বজালৈকে পঢ়ে, সি পঢ়ক। তুমি 10 বজালৈকেও পঢ়া, কিন্তু 7ৰ পৰা 8 ঘণ্টা টোপনি মাৰিবা তোমালোকে। তেতিয়া ব্ৰেইনটো সুস্থ হৈ থাকিব। সুস্থ ব্ৰেইনটোতহে কাম কৰিবলৈ মন যায়। আৰু যদি ব্ৰেইনখন সুস্থ হৈ থাকে, তেতিয়া তুমি মূৰত যিটো নোসোমায় কিয়, নপৰা কিয়, তোমাৰ মূৰত নোসোমায়। গতিকে ব্ৰেইনটো সুস্থ ৰাখিবলৈ 7ৰ পৰা 8 ঘণ্টা টোপনি মাৰিব লাগিব। আৰু তোমালোকে গা ধুবা আৰু খাবা, আৰু বাকী যিমানখিনি সময় আছে লিখা পঢ়াত লগাবা। এতিয়া আহি যাওঁ আমি লিখা পঢ়াটো কেনেকৈ কৰিবা, সেইটো মই অলপ কৈ দিছোঁ। আৰু ৰাতি 10 বজাৰ পিছৰ পৰা তোমালোকে গণিত কৰিবা, আৰু দুপৰীয়া সময়তে তোমালোকে গণিত পঢ়িবা। বাছ, হৈ গ'ল। তোমালোকে গণিত ইয়াত ৰিভাইজো মাৰিবা, আৰু যদি কিবা জানিব লাগে সেইকেইটাও কৰিবা। আৰু বাকী সময় যিমান আছে সেইখিনি সময় তোমালোকৰ এতিয়া 5টা ছাবজেক্ট আছে, সেই 5টা ছাবজেক্টত তোমালোকে বগাই লোৱা। ডেইলি তোমালোকে এনেকৈ গণিত পঢ়িবা, আৰু সেই 5টা ছাবজেক্ট ধৰি তোমালোকে পঢ়িব লাগিব। আৰু সেইটো তোমালোকে নিজে নিজে সময় বনাই লোৱা। অৰ্থাৎ প্ৰতিটোত কিমান ঘণ্টাকৈ খোৱাৰ সময়, এনেকৈ তোমালোকে 8 ঘণ্টা বাদ দিয়া বা 9 ঘণ্টা বাদ দিয়া। বাকী সময়খিনি তোমালোকে 2 ঘণ্টা বা 3 ঘণ্টাকৈ যিমানকৈ পাৰে তোমালোকে বগাই লোৱা। তাত তোমালোকে ৰিভিজন কৰিবা, আৰু তোমালোকে যিকেইটা নজনা সেইকেইটা থিয়ৰী আলোচনা কৰিবা। চাবা, তোমালোকৰ যিটো তোমালোকৰ চিলেবাছ ধুনীয়াকৈ কমপ্লিট হ'ব, আৰু ধুনীয়াকৈ ৰিভাইজ হৈ গৈ থাকিব। গতিকে একো টাইম টেবুল নাই। টাইম টেবুলটো হ'ল সদায় নিজৰ লগত। গতিকে নিজে কেনেকৈ বনাবা, নিজে বনাই ল'বা।